কৃষ্ণ আজন্মৰ সেৱাৰস্থলী বান্ধৱ আই মাতৃবৃন্দ, বেদস্তুতিৰ আধাৰত কীৰ্তন গ্ৰন্থৰ ৩য় অধ্যায়ত কৃপালু গুৰুজন বস্তুৱে সমস্ত মানৱৰ কাৰণে বেদৰ আৰ্হিয়ে দিয়া মহান উপদেশ বিশেষ মন কৰিব লগা। ৩য় অধ্যায় বেদস্তুতিত বেদসমূহে কি বুলি ক'লে? হে কৃষ্ণ, হে প্ৰভু, আমি তোমাৰ অধীন, তুমি আমাৰ গৰাকী। আমি স্বতন্ত্ৰ নহয়, তুমিহে কেৱল স্বতন্ত্ৰ। আমাৰ শৰীৰত থকা ইন্দ্ৰিয়বিলাকে, বিশেষকৈ পঞ্চেন্দ্ৰিয়ই সমস্তৰে মনক উশৃংখল কৰি ৰাখে, চিত্তক চঞ্চল কৰি ৰাখে। এই চঞ্চল চিত্ত, এই চঞ্চল মনটো তেতিয়ালৈকে স্থিৰ নহ'ব, হে প্ৰভু, তোমাৰ চৰণত যি পৰ্যন্ত মানুহে কায় মনোবাক্যে একান্তভাৱে শৰণাপন্ন নহয়, তেতিয়ালৈকে মন স্থিৰ নহয়। হে হৰি, আমাক তুমি এভাগ কৃপা কৰা। আমি তোমাৰ পৰা আন একো বিচৰা নাই, এভাগ বস্তুহে আমি বিচৰা হৈছে। সেইভাগ মহাবস্তুৰ বিষয়ে কৃপালু গুৰুজন বস্তুৱে কলম ধৰিলে বেদস্তুতিৰ আধাৰত এই বুলি, এই ৰামে তোমাৰ পৰম জ্ঞান দিয়ক মাধৱ মোক, সুখে দুখে যিটো দিনহীন, দেও সেই নাৰায়ণ শ্ৰৱণ কীৰ্তন ভক্তি, নহো যেন বেদৰ অধীন। এই ৰাম দিহু দিও সেই নাৰায়ণ শ্ৰৱণ কীৰ্তন ভক্তি, নহো যেন বেদৰ অধীন। প্ৰভু সমস্ত বেদস্তুতিৰ ৩ নম্বৰ অধ্যায় ভাগৰ এই দুলৰি জোকা বিশেষ মন কৰিব লগা আছে। কেইটামান বিশেষ কথা। ইয়াৰ আগত প্ৰথম আৰু দ্বিতীয় অধ্যায়ত আমি দেখা পালোঁ যে বেদসমূহে সমস্ত জগতবাসীৰ কাৰণে দিয়া উপদেশ হ'ল ভগৱন্তৰ নিৰ্মল ভক্তি, শ্ৰৱণ কীৰ্তন ভক্তি। আৰু সমস্ত মানৱক বেদসমূহে উপদেশ প্ৰকাশ কৰিছে যে যি পৰ্যন্ত মানুহে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নামৰ আধাৰত জীৱন নৌকাখন চলাই নিবৰ চেষ্টা নকৰে, সেই পৰ্যন্ত এই সংসাৰ সমুদ্ৰখনত আমাৰ দেহৰূপী নৌকাখন চলাবৰ কাৰণে কোনো তপ জপ যাগ যজ্ঞ জ্ঞান মাৰ্গ আচৰি যোগ সাধন কৰি কোনো উপায় অৱলম্বন কৰি সংসাৰ তৰিব নোৱাৰে। বেদৰ উপদেশ একেবাৰে নিকাকে আমাক প্ৰকাশ কৰিলে বেদসমূহে যে প্ৰভু ভগৱন্ত বস্তুৰ গুঞ্জক শ্ৰৱণ কীৰ্তন ভক্তিৰ বাহিৰে আমি হেনো কোনো কাৰণত কেতিয়াও আমি জীৱনত কল্যাণ সাধন কৰিব নোৱাৰোঁ। আৰু সেই একেধৰণে এই ৩ নম্বৰ অধ্যায় ভাগত সেই একেখিনি কথাকে কৃপা কৰিছে। বেদসমূহে কি বুলি কৈছে? তোমাৰ পৰম জ্ঞান দিয়ক মাধৱ মোক,
সুখে দুখে যিটো দিনহীন। অৰ্থাৎ মানুহ মাত্ৰে আমি সুখো আছে আমাৰ জীৱনত, দুখো আছে, পাপো আছে আমাৰ জীৱনত, পুণ্য আছে। কিন্তু ভগৱন্তৰ নাম, ভগৱন্তৰ ভক্তি, ভগৱন্তৰ যি পৰম জ্ঞান, ভগৱন্তৰ পৰম জ্ঞান মানে ভগৱন্তৰ ভক্তি, মানুহৰ সুখৰ ক্ষণতেই হওক বা দুখৰ ক্ষণতেই হওক, দিন মানে নোহোৱা, দিন মানে দুখীয়া আৰু হীন মানে নোহোৱা। সুখে দুখে যিটো দিন হীন বুলি কৈছে। কি হীন? অৰ্থাৎ মানুহৰ সুখৰ সময়তে হওক বা দুখৰ সময়তে হওক, ভগৱন্তৰ নাম কিন্তু কেতিয়াও কম নহয়। হীন হোৱা মানে কমি যোৱা বা কম হোৱা বুজায়। গতিকে ভগৱন্তৰ আমি আনহাতেদি আজি মোৰ হাতত যদি 100 টকা আছে, আপোনাক 50 টকা দি দিলে মোৰ হাতৰ 50 টকাহে ৰ'ব, কমি যাব। দি দিয়া মাত্ৰে সংসাৰৰ প্ৰত্যেকটো বস্তু এজনে আনজনক নিজৰ হাতত থকা জমা ৰাশিটোৰ পৰা কিছু অংক দি দিয়াৰ লগে লগে এই জমা থকা হাতৰ পৰিমাণটো কমি যায়। কিন্তু ভগৱন্তৰ নাম, ভগৱন্তৰ ভক্তি এনেকুৱা, মানুহৰ সুখতেই হওক বা দুখতেই হওক কেতিয়াও কমি নাযায়, হীন নহয়। সুখে দুখে যিটো দিনহীন, দিও সেহি নাৰায়ণ, শ্ৰৱণ কীৰ্তন ভক্তি। আগৰ লাইনত যে আমাক ক'লে, তোমাৰ পৰম জ্ঞান দিওক মাধৱ মোক, সেই পৰম জ্ঞান মানে শ্ৰৱণ কীৰ্তন ভক্তি। দিও সেহি নাৰায়ণ শ্ৰৱণ কীৰ্তন ভক্তি, নহো যেন বেদৰ অধীন। কৈছে কোনে? বেদসমূহে কৈছে। বিচাৰিছে কি ভগৱন্তৰ ওচৰত? শ্ৰৱণ কীৰ্তন ভক্তি। আৰু কি নালাগে বুলি কৈছে? যাতে আমি বেদৰ জ্ঞান মাৰ্গৰ, বেদৰ কৰ্ম মাৰ্গ, এই বেদৰ বিভিন্ন ধৰণৰ ৰাস্তাসমূহৰ যাতে আমি অধীন নহওঁ। প্ৰভু আমাক এই ভাগ তুমি কৃপা কৰিব লাগে। অৰ্থাৎ বেদসমূহে কোৱা উপদেশ কেৱল বেদৰ কাৰণে নহয়, সমস্ত মানৱৰ কাৰণে, সমস্ত জগতৰ কল্যাণৰ কাৰণে দিয়া উপদেশ। এতিয়া আমাৰ বাস্তৱ জীৱনৰ সামাজিক অৱস্থাত আমি দেখা পাওঁ যে বৈদিক নিয়ম মানে কোনবিলাক বুজা যাব? শ্ৰাদ্ধ পিণ্ড, যাগ যজ্ঞ, পূজা পাৰ্বণ, হোম দান দক্ষিণা, যোগ সাধন কৰা, এইবিলাক নেকি? এইবিলাক নহয়। এইবিলাক হ'ল বেদৰ পৰোক্ষ এটা পন্থা। ভিন্ন ভিন্ন দেৱ দেৱতাক পূজা কৰা, এইটো নেকি বেদৰ ৰাস্তা? নহয়। এইটো হ'ল বেদৰ পৰোক্ষ পন্থা। বেদৰ পৰোক্ষবাদ পণ্ডিতেও নুবুজে, মুৰুষেও বুজে যদি গোবিন্দক ভজে। কৃপাল গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত সেই পৰ্যকাত আমাক উপদেশ কৰিছে কি বুলি? ৰাম বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজে, মুৰুষেও বুজে যদি গোবিন্দ ভজে। বেদৰ হেনো দুটা ৰাস্তা, এটা হ'ল প্ৰত্যক্ষবাদ আৰু আনটো হ'ল পৰোক্ষবাদ। এই পৰোক্ষবাদটোত হয় বেদত যাগ যজ্ঞ, পূজা পাৰ্বণ, দান দক্ষিণা, দেৱ দেৱতা পূজা অৰ্চনা আদি আদি নিয়ম দৰ্শাইছে, কৰ্ম মাৰ্গ দৰ্শাইছে। কেলৈ দৰ্শাইছে?
ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে কৰ্মিক নেৰিব ঘোৰ পৰম আপদে উপজি মৰিবে কতো ভুঞ্জিয়া নিকাৰ কোটি কোটি কল্পে নাহি কৰ্মীৰ নিষ্ঠাৰ ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে বেদত কৰ্মকাণ্ড ৰখা হৈছে অজ্ঞানী মানুহবিলাকৰ কাৰণে পিছে সেই কৰ্মকাণ্ড আচৰিলে কি হয় বুলি কৈছে কৰ্মিক নেৰিব ঘোৰ পৰম আপদে কৰ্মকাণ্ড যদি কৰা যায় তেতিয়া হেনো মানুহৰ জীৱনত ঘোৰ পৰম আপদহে লগ লয় বুলি কৈছে আৰু গতি পাব নেকি নাপায় বোলে গতি কেতিয়াও নাপায় উপজি মৰিব কতো ভুঞ্জিয়া নিকাৰ কোটি কোটি কল্পে নাহি কৰ্মীৰ নিষ্ঠাৰ বেদৰ এই কৰ্মমাৰ্গ কৰ্মপন্থা অনুসৰণ কৰিলে কোটি কোটি কল্পও যদি জন্ম হয় মৃত্যু হয় কেতিয়াও বোলে গতি নহয় কোটি কোটি কল্পে নাহি কৰ্মীৰ নিষ্ঠাৰ তে এনেহেনে বেদৰ মধুৰ বাণী পৰম তত্ত্ব সমস্তজন মানৱে বাস্তৱ জীৱনত আমি কম বা বেছি পৰিমাণে সমস্তজনেই শুনিছোঁ কিন্তু শুনিওতো আকৌ সেই কৰ্ম মাৰ্গতে আমি লাগি আছোঁ এৰিবৰ মন নাযায় এতিয়া এই বেদৰ যে ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে কাণ্ড শব্দটোৰ অৰ্থ মন কৰিব লগা কাণ্ড মানে হ'ল অঘট ঘটন ৰামায়ণ গ্ৰন্থভাগক সাতোটি কাণ্ডৰ যুক্ত হৈ সপ্তকাণ্ড ৰামায়ণ হৈছে অৰ্থাৎ যিটো হ'ব নালাগিছিল সেইটোকে হোৱাটোকে কোৱা হয় এটা কাণ্ড আমি কওঁ নহয় বোলে কি ক'বা আৰু বোলে বৰ সাংঘাতিক কাণ্ড হ'ল মানে বিশ্লেষণ কৰিলে তাৰ বিশেষ ব্যাখ্যা হ'ব বিৱৰণটো দীঘল হ'ব কিন্তু গোটেই বিৱৰণটো নকৈ মোটামুটিকৈ মানুহজনক যেতিয়া ক'ব লগা হয় তেতিয়া কয় যে কি ক'ম আৰু বৰ সাংঘাতিক কাণ্ড তাৰমানে যিটো হ'ব নালাগে তেনেকুৱা এটা নিশ্চয় কিবা এটা ঘটি হ'ল এইটোকে আমি বুজি পাওঁ এতিয়া ক্ৰৌঞ্চ প্ৰক্ৰিয়াহালে বিষয় সুখত মত্ত হৈ আছিল বাল্মীকি মুনিয়ে সৰজু নদীত স্নান কৰিবলৈ গৈ দেখিলে যে জলত নামি হঠাৎ দেখা পালে এনেতে এজন ব্যাধে আহি সেই বিষয়াসক্ত পক্ষীহালৰ শৰ নিক্ষেপ কৰি এটাক মাৰি পেলালে আৰে ব্যাধে পশু পক্ষী মাৰে সঁচা কথা কিন্তু সেইটো সময়ত শৰ প্ৰহাৰ কৰাটো মহা অপৰাধ মহা পাপ হ'ল কিন্তু বাল্মীকি মুনি স্বাভাৱিকতে মনত এভাগ শ্লোক নিৰ্গত হ'ল ইয়াৰ নাম হ'ল আদিকাণ্ড ঠিক এনেধৰণে আজিৰ বাদে কালিলে দশৰথৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ ৰাজসিংহাসনত ৰজা হ'ব ৰামৰ শিশুকালৰ পৰাই ৰামৰ যি ঐশ্বৰিক তত্ত্ব অযোধ্যাবাসীয়ে প্ৰত্যক্ষভাৱে দৰ্শন কৰি ৰামৰ লীলাৰ ৰামৰ ওপৰত সকলো প্ৰজাৰ যি আসক্তি হৈছিল যি হেঁপাহ হৈছিল যি স্নেহ শ্ৰদ্ধা হৈছিল সেই মৰ্মে সকলো অযোধ্যাৰ প্ৰজাই ভাবিছিল যে ভাহ অহাকালি যে কি আনন্দৰ দিন অহাকালিলে আমাৰ দশৰথ ৰজাৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰ এই অযোধ্যাৰ বোলে ৰজা হ'ব সকলোৱে গোটেই আনন্দ ফূৰ্তি ফাৰ্তা কিন্তু এনে এটা ওলোটা কাণ্ড ঘটি গ'ল ওলোটা কথা হৈ গ'ল যে মন্থৰাৰ কুমন্ত্ৰণা মৰ্মে কৈকেয়ীয়ে দশৰথ ৰজাক খাটনি ধৰিলে যে ৰাম ৰাজসিংহাসনত বহাৰ পৰিৱৰ্তে 14 বছৰ বনলৈ যাব লাগে আৰু ভৰত ৰাজসিংহাসনত বহিব লাগে এতিয়া কথামতে কাম গতিকে ৰাম অযোধ্যাৰ ৰাজসিংহাসনত বহাটো নিশ্চিত আছিল কিন্তু হঠাৎ যাব লগা হ'ল অৰণ্যলৈ সাংঘাতিক কাণ্ড ঠিক তেনেকৈ আৰু জগতৰ যিগৰাকী আৰাধ্য দেৱী জগতৰ গোসানী যিগৰাকীয়ে নিজৰ ৰাজ আভূষণ স্বামী ৰামচন্দ্ৰৰ লগত একে অৰণ্যৰ পথিক হ'বলৈ গৈ গোটেই ৰাজ অলংকাৰ মানে ৰাজকীয় পোছাক পৰিচ্ছদ সকলো যথাসৰ্বস্ব
অযোধ্যাৰ ৰাজধানীত সলকাই থৈ অৰণ্যলৈ গ'ল। এতিয়া অৰণ্যত আকৌ জগতৰ গৰাকী হৈনো এটা সোণৰ হৰিণাটোৰ চাল চটা বিচাৰিব লাগেনে? এইটো বিচাৰিব নালাগিছিল। তেওঁ ৰাজ আভূষণ সোণ হীৰা মুকুতা যথা সৰ্বস্ব ত্যাগ কৰি সন্ন্যাসী হৈ অৰণ্যলৈ গৈছে, কিন্তু তাতো গৈ আকৌ তেওঁ বিচাৰি দিলে কি সোণৰ হৰিণাটো চাল চটা লাগে। এইবোৰ হ'ল অঘট ঘটন। ঠিক তেনেকৈ ৰাখিলন্ত কৰ্মকাণ্ড, আমাৰ কৰ্মকাণ্ড ৰখা হৈছে অজ্ঞানী মানুহবিলাকৰ কাৰণে। এই কামভাগ কৰিলে কি হয়, কৰ্মিক নেৰিব ঘোৰ পৰম আপদে। তে আমাৰ মংগল হওক চাৰি অমংগলহে মানে সাধন হয়। তে আমাৰ সেইকাৰণে তে বেদসমূহে কৰ্মকাণ্ড কৰিবলৈ আমাক কৈছে নেকি? নাই কোৱা। বেদসমূহে যোগ সাধন কৰিবলৈ কৈছে নেকি? নাই কোৱা। বেদসমূহে জ্ঞান মাৰ্গ আচৰিবলৈ কৈছে নেকি? নাই কোৱা। কিন্তু এই অজ্ঞানী মানুহবিলাকৰ কাৰণে এই কথাখিনি বেদত আছে। জ্ঞানী সাধুসন্ত ভকত বৈষ্ণৱৰ কাৰণে বেদৰ জ্ঞান মাৰ্গ বা বেদৰ কৰ্মৰ মাৰ্গ কেতিয়াও বেদে প্ৰকাশ কৰা নাই। এইৰাম বেদৰ কৰ্ম কৰিবাক ভকতৰ যোগলৈ, যদি মোহ হুয়া কৰে কৰ্ম ধৰ্ম ভকতিতে ভ্ৰষ্ট হৈ। বেদৰ কৰ্ম কৰিবাক ভকতৰ যোগ্য নৈ। বেদৰ কৰ্ম মাৰ্গৰ নিয়ম পালন কৰিবৰ কাৰণে ভকতৰ যোগ্যতা নাই বুলি কৈছে। যদি নাজানি মোহহুয়া কৰে কৰ্ম মাৰ্গৰ বা জ্ঞান মাৰ্গৰ ধৰ্ম কৰ্ম, তেতিয়াহ'লে বেদৰ নিয়ম মৰ্মে ভকতিত ভ্ৰষ্ট হ'ব। এতিয়া এনেধৰণৰ মানে এটা বেদৰ যিটো পৰোক্ষবাদ হয়, এই পৰোক্ষবাদটো আছে বেদত। সেই পৰোক্ষবাদটো কেনেকুৱা? যেতিয়া মানুহবিলাক অনভিজ্ঞ আছিল, জ্ঞানহীন হৈ আছিল, সেই অজ্ঞানী মানুহবিলাকক ঈশ্বৰৰ সম্পৰ্কে বুজাবৰ কাৰণে, ব্ৰহ্মৰ সম্পৰ্কে বুজাবৰ কাৰণে এটা মাধ্যম লৈছিল। কি মাধ্যম লৈছিল? বোলে এইজোপা ইমান ভয়ানক গছ দেখিছানে? বোলে দেখিছোঁ। এই গছজোপাৰ দেউ আছে, অৰ্থাৎ ঈশ্বৰ আছে। এই গছজোপাক পূজা কৰিব লাগে। বোলে এই বিজুলী ছাতি যে মাৰিছে, বোলে মেঘে যে গাজনিছে, বোলে এইটো কি? বোলে এইটো বোলে দেউ, পূজা অৰ্চনা কৰিব লাগে। বোলে এইখন ডাঙৰ নদী দেখিছানে? এই নদীখনো বোলে দেউ আছে, বোলে এই নদীখন পূজা কৰিব লাগে। এই ধৰণে এই যে প্ৰকাৰান্তে বিভিন্ন ভিন্ন দেৱ দেৱতা, বোলে এয়া বোলে দুৰ্গা, এয়া বোলে গণেশ, এয়া বোলে ইন্দ্ৰ চন্দ্ৰ সূৰ্য, এইবোৰ হ'ল ঈশ্বৰৰ শক্তি, এইবোৰক পূজা কৰিব লাগে। অৰ্থাৎ এইবিলাকৰ মাধ্যমেদি নি যিটো কথা নেকি ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৱে অৰ্জুনক নিমিত্ত কৰিছিল, যে এই ইন্দ্ৰ পূজা কৰা, গণেশ পূজা কৰা, দুৰ্গা পূজা কৰা, কালী ভদ্ৰাক পূজা কৰা আদি আদি সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো ধৰ্ম ত্যাগ কৰিবলৈ হওক। এইবিলাক ধৰ্ম অনুসৰণ কৰি থাকিলে কিন্তু গতি সাধন কৰিব নোৱাৰিব। গতিকে আন এভাগ ধৰ্ম আচৰিবলৈ হওক। সৰ্বধৰ্মান পৰিত্যাজ্য মানে একং শৰণম ব্ৰজ, মুঠ এক শৰণাপন্ন হোৱা। তেতিয়া কি হ'ব জানা? অহম ত্বম সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। তুমি কোনো চিন্তা নকৰিবা, মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম। গতিকে এই যিটো এটা মাধ্যম, যিটো এটা আলম লৈ দেখুওৱা হ'ল, দেখাই দেখাই গৈ সেইটো সদশেষত এই জ্ঞানটো আমাক বেদসমূহে কৃপা কৰিছে যে ঈশ্বৰৰ ওচৰলৈ যাবৰ কাৰণে অজ্ঞ মানুহবিলাকক বুজাবৰ কাৰণেহে এইবিলাক কৰা হৈছিলে। প্ৰকৃততে এইবিলাক বেদৰ উদ্দেশ্য নহয়।
বেদৰ উদ্দেশ্য কেৱল এভাগেই, হৰিভক্তি। গতিকে এবাৰ মহামহন্ত উদ্ধৱে ভগৱান কৃষ্ণৰ ওচৰত এই প্ৰশ্নটো ৰাখিলে, সখা যে কেহোঁ বোলে বেদে কবৈ জ্ঞানত তেখে গতি, কোনো ঋষিমুনিয়ে কয় যে বেদৰ জ্ঞান মাৰ্গ আচৰিব লাগে, কোনো ঋষিমুনিয়ে কয় যে বেদৰ কৰ্ম মাৰ্গ আচৰিব লাগে, আকৌ কোনো লোকে কয় যে বেদৰ ভক্তি পন্থাহে শুদ্ধ। তে কোনোজন ঋষিমুনিৰ লগত কোনো ঋষিমুনিৰ মত এক নহয়। আৰু বেদটো একেকেইখন বেদৰ মত কিয় ভিন্ন ভিন্ন, অৰ্থাৎ বেদৰ মত ভিন্ন নহয়, কিন্তু এই অজ্ঞ মানুহবিলাকৰ কাৰণে, মানুহবিলাকক প্ৰতীয়মান কৰাবৰ কাৰণে এটা মাধ্যম হিচাপে লৈ ভগৱন্তৰ ওচৰলৈ লৈ যোৱাৰ, ভগৱন্তক দৰ্শন কৰোৱাৰ এটা মাধ্যম হিচাপে লৈ ভিন্ন ভিন্ন যি কৰ্মমাৰ্গৰ ৰাস্তা দৰ্শালে, এইটোতেই মানুহৰ ধাৰণাটো সলনি হৈ গ'ল যে বেদৰ মতবোৰ বেলেগ বেলেগ। সঁচাকৈ সখা বেদৰ মত বেলেগ বেলেগ নেকি? ঋষিমুনিসকলৰ মতবোৰ কিয় এক নহয়? তেতিয়া ভগৱান কৃষ্ণই বেদৰ অভিপ্ৰায়, বেদৰ উদ্দেশ্য কি, মহামহন্ত উদ্ধৱক কোৱাকে লক্ষ্য কৰি সমস্ত মানৱৰ কাৰণে কি বুলি উপদেশ প্ৰদান কৰিছে আমি মন কৰিব লাগে। তাত কি বুলি ক'লে, হয় সখা, এই বেদে যে নকয় তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো পেশী। সখা উদ্ধৱ, বেদে প্ৰকৃততে কি বুলি কৈছে, বেদৰ মত কি সেইটো মই কওঁচোন শুনা। আৰু তুমি এটা কাম কৰা, মায়াময় যিমানবিলাক বেদে কোৱা বুলি যে ভবা হৈছে, বেদত আছে বুলি যে আমি চলাই থাকিবলগীয়াত পৰিছোঁ, বেদৰ নিয়ম বুলি ভাবি লৈ পেলাইছোঁ। কোনবোৰ বেদৰ নিয়ম বুলি ভাবিছোঁ? যে শ্ৰাদ্ধ পিণ্ড কৰা, পূজা পাতল কৰা, দেৱ দেৱী উপাসনা কৰা, যোগ সাধন কৰা, এইবিলাক বেদৰ নিয়ম বুলি ভাবি যে আমি সেইবিলাকত লাগি আছোঁ, এই কথাটোৰ সম্পৰ্কে ক'লে এইবিলাক হ'ল প্ৰকৃততে বেদৰ মত নহয়, বেদৰ মত বেলেগ ধৰণৰ। বেদে কি বুলি কৈছে মই তোমাক কওঁ শুনা। আৰু তুমি মায়াময় যিমানবিলাক বেদৰ ধৰ্ম, এইবিলাক ইন্দ্ৰ চন্দ্ৰ কুবেৰ বায়ু বৰুণ 33 কোটি দেৱতাৰ পূজা অৰ্চনা, এইবিলাক হ'ল বেদৰ মায়াময় ধৰ্ম। মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী, বেদে যেন কৱৈ তাক শুনা প্ৰাণ সখী। সেই প্ৰাণ সখী, বেদে কি বুলি কৈছে এই কথাটো মই তোমাক কওঁ, তুমি ভালধৰণে মনোযোগ দি শুনা। এতিয়া আমি যে বেদৰ মত বুলি, বেদৰ বাণী বুলি ভাবি আছোঁ, বা বেদৰ বাণী বুলি বুকুত সাৱটি ধৰি আমি যে ভিন্ন ভিন্ন পূজা অৰ্চনাত লাগি আছোঁ, শ্ৰাদ্ধ পিণ্ডত লাগি আছোঁ, দান দক্ষিণাত লাগি আছোঁ, তীৰ্থ ভ্ৰমণত লাগিছোঁ, বা আমি কালী ভদ্ৰা দুৰ্গা আদি ভিন্ন ভিন্ন দেৱ দেৱতাৰ পূজা অৰ্চনাত আমাৰ আগ্ৰহী আমি হৈ আছোঁ, যে এইবিলাকৰ মূলত কেনেধৰণে আৰম্ভ হ'ল বা এইবিলাক কেনেধৰণে সৃষ্টি হ'ল, এই সম্পৰ্কে তুমি সখী শুনাচোন। এইবুলি উদ্ধৱক কোৱাৰ চলেৰে ভগৱান কৃষ্ণই আমাক ক'লে কি বুলি, এইখিনি হ'ল বিশেষ মন কৰিব লগা কথা। তে কি বুলি ক'লে, সখা বেদসমূহ পূৰ্ব প্ৰলয়ত, যেতিয়া প্ৰলয় হৈছিল সৃষ্টিত, সেই প্ৰলয়ত সমস্ত বেদৰ তত্ত্ববিলাক নোহোৱা হৈ গৈছিল, প্ৰলয়ত জাহ যাবলৈ হৈছিল। অ ৰাম পূৰ্ব প্ৰলয়ত নষ্ট
ভৈল বেদবাণী ব্ৰহ্মাত কহিলো মই উদ্ধাৰিয়া আনি। সখা, ইয়াৰ আগৰ প্ৰলয়ত বেদৰ বাণীবিলাক নষ্টপ্ৰায় হৈছিল, কিন্তু এই বেদৰ বাণীসমূহ, বেদৰ ৰীতিসমূহ, বেদৰ নীতিসমূহ, বেদৰ পৰম তত্ত্বসমূহ থাকিব লাগিব জগতত, তেতিয়াহে মানৱৰ কল্যাণ সাধন হ'ব। গতিকে সেইকাৰণে ব্ৰহ্মাত কহিলোঁ মই উদ্ধাৰি আনি। ব্ৰহ্মাই সেই বেদৰ বাণী মৰ্মে সৃষ্টি স্বজনৰ কাম সুকলমে সমাপন কৰিবলৈ ধৰিলে। তো যথাসময়ত ব্ৰহ্মাই কি কৰিলে, তেওঁৰ যি মানস পুত্ৰ মনুসকলক ব্ৰহ্মাই বেদৰ তত্ত্ব প্ৰদান কৰিছিল। মনু ত কহিলা ব্ৰহ্মা পৰম হৰিষি, তাত পাছে পাইলা বেদ সবে সপ্তঋষি। মনুসকলক ব্ৰহ্মাই বেদৰ জ্ঞান প্ৰদান কৰিলে আৰু মনুসকলৰ পৰা 7জন ঋষিয়ে, সপ্ত ঋষিয়ে বেদৰ জ্ঞান লাভ কৰিছিল। এৰাম তাত পাছে পাইলা সুৰা সুৰসী ধনাগ, অনন্তৰে মনুষ্যে বেদ কপাইলে লাগ। সপ্ত ঋষিৰ পাছত সুৰাসুৰ সিদ্ধ নাগ অৰ্থাৎ 4 সম্প্ৰদায়ে বেদৰ জ্ঞান লাভ কৰিছিল। সখা, সুৰাসুৰ বুলি কওঁতে দেৱতা আৰু দানৱ। দেৱতাই বেদৰ জ্ঞান লাভ কৰিব পাৰিছিল, দানৱেও বেদৰ জ্ঞান পাইছিল। তাৰপিছত সিদ্ধসকলে লাভ কৰিছিল আৰু পাতালপুৰৰ নাগসকলেও বেদৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল। সৰ্বশেষতে অনন্তৰে মনুষ্যে বেদক পাইনে লাগ। সৰ্বশেষতহে সাধাৰণতে ঋষিমুনিসকলৰ হাতত, মনুষ্যৰ হাতত বেদৰ জ্ঞান আহি পালেহি। যেতিয়া নেকি ঋষিমুনিসকলে বেদ পালে, বেদ চৰ্চা হ'ল, বেদ চিন্তা কৰিলে, বেদ অধ্যয়ন কৰিলে, তেওঁ অধ্যয়ন কৰি কৰি বহু বহু গুণী জ্ঞানী ঋষিমুনি এটা মত দিলে। সখা, কি বুলি ক'লে মন কৰাচোন। ওৰাম কেহু বোলে বেদে কব জাগ জগদানে, কেহু বোলে বেদে ক্ষুদ্ৰহতে দেৱ পূজা স্নানে। সখা, কোনো কোনো ঋষিমুনিয়ে বেদ অধ্যয়ন কৰি এটা মত দাঙি ধৰিলে সমস্ত মানৱৰ সন্মুখত। কি বুলি ক'লে, সেই বাপ সমস্ত, বেদত বৰ সুন্দৰ কথা এটা কৈছে নহয়। বোলে কি, কেহু বোলে বেদে ক'ব জাগ যজ্ঞ দানে। বেদত যাগ যজ্ঞ কৰিবলৈ কৈছে, পূজা অৰ্চনা কৰিবলৈ কৈছে, দেৱ দেৱতাবিলাকক উপাসনা কৰিবলৈ কৈছে। তেতিয়া কি হ'ব? তেতিয়া মানুহৰ গতি হ'ব, আকৌ কল্যাণ হ'ব। এইটোতো বৰ ভাল কথা। এতিয়া মানুহে এইটো বেদৰ বাণী বুলি, এইখিনি বেদৰ তত্ত্ব বুলি মানুহে আচৰাত লাগি গ'ল। আৰু এইবিলাকতো আগত আমি জনা নাছিলোঁ। এইবিলাক কৰিব লাগে, এইবিলাক কৰিলে, যাগ যজ্ঞ কৰিবলৈ, দান দক্ষিণা কৰিলে, যজ্ঞ কৰিব লাগে, যজ্ঞত মানে অৱশেষত দান দক্ষিণা দিব লাগে, মানুহৰ মহাপুণ্য হ'ব, পৰম গতি হ'ব। এই নিয়মখিনি সমাজত প্ৰচলন হৈ গ'ল। সখা, কেহু বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে। তাৰো পৰৱৰ্তী কালত কোনো কোনো ঋষিমুনিয়ে বেদ অধ্যয়ন কৰি আৰু এটা মত দাঙি ধৰিলে যে সৰু সুৰা বাপ সমস্ত যিমানবিলাক দেৱ দেৱতা আছে এইবিলাকক পূজা কৰিব লাগে। কেহু বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে, গৈ তীৰ্থত স্নান দান কৰিবগৈ লাগে, তেতিয়াহে মানুহৰ গতি হ'ব। সেই নিয়মটো চলিলে। কেহু বোলে বেদে ক'ব জ্ঞানতে সে গতি,
গুণৰ ইচ্ছায়ে বুজ হৈ যাৰ যেন মতি সখা কোনো ঋষিমুনিয়ে ৩ নম্বৰত বেদ অধ্যয়ন কৰি আৰু এটা মত দাঙি ধৰিলে কি বুলি ক'লে কেহো বোলে বেদে ক'বই জ্ঞানতেহে গতি বেদৰ জ্ঞান মাৰ্গ আচৰিব লাগে জ্ঞান মাৰ্গ মৰ্মে যোগ সাধন কৰিব লাগে যোগ সাধন কৰিলেহে মানুহৰ সিদ্ধি লাভ হ'ব পৰম গতি হ'ব জীৱন সুখময় হ'ব সেই নিয়মটো চলিলে এতে যিটো বেদৰ জ্ঞান মাৰ্গ আমি কলিযুগৰ অল্পমতি অল্পায়ু মানুহ হৈ বেদৰ জ্ঞান মাৰ্গ আমি আচৰাটো সম্ভৱ নহয় কি বুলি কৈছে সুৰস্য ধাৰা নিশিতা দূৰত্বয়া দুৰ্গম পথস্তত কবয়ো বদন্তি বেদৰ জ্ঞান মাৰ্গটো হেনো সুৰস্য ধাৰা অৰ্থাৎ সুৰ কাক কোৱা যায় আগত আমাৰ দেউতাসকলৰ দিনত আমি দাড়ি খুৰাবৰ কাৰণে যি টুকুৰা হাথিয়াৰ আমি লওঁ যাক সুৰ বুলি কোৱা হয় সেই সুৰৰ ধাৰটো ইমান তীক্ষ্ণ তাতোতকৈও তীক্ষ্ণতৰ বুলি কৈছে বেদৰ জ্ঞান মাৰ্গ ৰাস্তাটো দূৰত্বয়া এই জ্ঞান মাৰ্গ মানুহে আচৰণ কৰিব নোৱাৰিব দুৰ্গম পথ বুলি কৈছে দুৰ্গম পথ বুলি কৈছে যেনেকৈ দুৰ্গম পথ কোনটো কোৱা যায় ধৰি লওক এটা ৰাস্তা আছে তাৰ দুই কাষে একদম বিভিন্ন ধৰণৰ কাঁইটীয়া গছবিলাক আছে আৰু তাৰ ঠাল ঠেঙুলিবিলাক সেই ৰাস্তাটোত জাপতা খাই লাগি আছে তেনেকুৱা কাঁইটীয়া ৰাস্তাটোত মানুহে গ'ল সুকলমেতো কেতিয়াও যাব নোৱাৰে ভাল ৰাস্তা এটাত গৈ থাকোঁতে মানুহে উজুতি খাই পৰে গতিকে কণ্টকাকীৰ্ণ এটা হাবি জংঘলে আবৃত হৈ থকা ৰাস্তাটোত মানুহে গতি কৰাটো যিদৰে সম্ভৱ নহয় ঠিক তেনেধৰণে দুৰ্গম পথ বুলি কৈছে বেদৰ জ্ঞান মাৰ্গ পন্থাটো কোনে কৈছে কবয়ো বদন্তি মহা কবিসকলে মহা সাধুসন্তসকলে বেদৰ জ্ঞান মাৰ্গৰ সম্পৰ্কে আমাক মতামত এই ধৰণে দাঙি ধৰিছে আমি এই কথাটো তাৰ পৰা নিশ্চিত কৰিব লাগিব তেতিয়াহ'লে বেদৰ জ্ঞান মাৰ্গ আমাৰ কাৰণে সম্ভৱ নহয় আমি যদিও বেদৰ জ্ঞান মাৰ্গৰ আধাৰত আমাৰ সামাজিক বহুত নীতি নিয়ম এতিয়াও চলি আছে তথাপিতো সেই জ্ঞান মাৰ্গৰ মাধ্যমেদি আমাৰ সমাজত চলি থকা নীতি নিয়মবোৰত আমি কেতিয়াও সিদ্ধি লাভ কৰিব নোৱাৰিম কৰ্ম মাৰ্গৰ জৰিয়তেও আমি কোনো প্ৰকাৰে সিদ্ধি লাভ কৰিব নোৱাৰিম এতিয়া সখা এই যে বেদত যাগ যজ্ঞ কৰিব লাগে আৰু যাগ যজ্ঞৰ শেষত দান দক্ষিণা কৰিব লাগে তেতিয়াহে গতি পাব বুলি কোৱা মতটো মিছা বেদে নাই কোৱা সেইটো কেৱল ঋষিমুনিয়েহে ক'লে আকৌ পৰৱৰ্তী ঋষিমুনিসকলে যে ক'লে সৰু সুৰা দেৱ দেৱতাবিলাকক পূজা অৰ্চনা কৰিব লাগিব সেইটোও বেদৰ মত নহয় সখা কেৱল ঋষিমুনিসকলৰ মত আকৌ ৩ নম্বৰত আনো ঋষিমুনিসকলে যে ক'লে যে বেদৰ জ্ঞান মাৰ্গ আচৰিব লাগিব সেইটো সখা বেদৰ জ্ঞান মানে ৰাস্তা নহয় বেদৰ মত নহয় কেৱল ঋষিমুনিসকলৰহে মত সেই কাৰণে সখা তুমি এটা কথা মনত ৰাখা ওৰাম কেহো নজানয় ইটো বেদৰ বিচাৰ কেৱলে ভকতি পন্থ সন্মত মাৰ সখা এই তিনিওজন ঋষিমুনিয়ে কোনোজনে তিনিটা যে মত দিলে কোনোজনে দিয়া কোনোটো মতে শুদ্ধ নহয় এওঁলোক তিনিজনে একোকে বেদৰ জ্ঞান বুজি নেপালে কেহো নজানয় এইটো বেদৰ বিচাৰ কেৱল ভকতি পন্থ সন্মত আমাৰ এই বুলি মহামহন্ত উদ্ধৱৰ আগত ভগৱান কৃষ্ণই উপদেশ প্ৰদান কৰিলে ইয়াৰ পিছত ভগৱান কৃষ্ণই উদ্ধৱক কোৱাৰ চলেৰে আমাৰ সমস্তজন মানৱৰ কাৰণে কি বুলি ক'লে মন কৰক এৰা মই বিনে বেদে কিছু আনন বাখানে চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে মানে
সখা প্ৰকৃতাৰ্থত মোৰ বাহিৰে বেদে আন কাৰো কথা কেতিয়াও নাই কোৱা কেৱল ঋগ্বেদেহে কৈছে নেকি কেৱল অথৰ্ব বেদেহে কৈছে নেকি নহয় চাৰিওখন বেদৰ তত্ত্ব অৰ্থ মূল তত্ত্ব ইমানেই কি হৰি ভক্তি সেইকাৰণে ঋগ্বেদৰ প্ৰভু সমস্ত আইসকল আপোনালোকেতো জানে যে বেদ চাৰিখন আৰু এই চাৰিখন বেদৰ ভিতৰত ঋগ্বেদকে সৰ্বশ্ৰেষ্ঠ বা প্ৰথম বুলি অভিহিত কৰা হয় এই চাৰিওখন বেদৰ ভিতৰত যিখন শ্ৰেষ্ঠ বুলি ভবা হয় যাক ঋগ্বেদ বুলি কোৱা হয় ঋগ্বেদৰ প্ৰথম মন্ত্ৰ কেইভাগ আমি মন কৰিব লগা ঋগ্বেদৰ প্ৰথম মন্ত্ৰটো কি বুলি কৈছে সত্যম এবং জয়তে নান্নিতমন্যথা সত্যম এবং জয়তে ঋগ্বেদে কৈছে সত্যৰহে কেৱল সদায় সত্যৰহে জয় নান্নিতম অন্যথা কেতিয়াও অনিত্যৰ জয় হ'ব নোৱাৰে তে অনিত্য কোন আৰু নিত্য কোন এই কথাটো আমাৰ মন কৰিব লগা আছে নিত্য কোন যি এই সৃষ্টি নাথাকোঁতে যি কেৱল আছিল আৰু এই সৃষ্টিখন আছে সৰ্বত্ৰতে যিজন ব্যাপক্ত হৈ আছে এই সৃষ্টিখন সদায় একেদৰে নাথাকিব এনে এটা দিন আহিব যিদিনা এই সৃষ্টিখন সমুলঞ্চে শেষ হৈ যাব তেতিয়াও থাকি যাব কিন্তু এক মহাতত্ত্বই যি মহাতত্ত্ব সৃষ্টিৰ পূৰ্বতো আছিলে আৰু সৃষ্টিৰ মধ্যতো আছে বৰ্তমান আৰু সৃষ্টিৰ শেষতো থাকি যাব যি মহাতত্ত্ব সেই মহাতত্ত্বই একমাত্ৰ শাশ্বত নিত্য তত্ত্ব সেই নিত্য তত্ত্ব সেই শুদ্ধ তত্ত্ব এই সম্পৰ্কে বঢ়াৰপুৰ মাধৱগুৰুজনে আমাক সেই জোকা ঘোষাৰ জৰিয়তে কি বুলি ক'লে আমি মন কৰিব লগা কি বুলি ক'লে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰজতে কহিত তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত হে কৃষ্ণ তুমি মাত্ৰ বুলি কওঁতে আমি আগে পাছে আন কোনোবা মানে বুজা নাযাব আমি যদি কওঁ বাপ অকল আপোনাক নিমন্ত্ৰণ কৰা হৈছে তেতিয়া আৰু আপুনি যিদৰে নাতি পুতি ভাই ভতিজা কাকো লগ নলয় আৰু কাৰণ আপোনাকহে মাতি থৈ গৈছে মাততে কৈ থৈ গৈছে গতিকে আপুনি অকলেই যাব ঠিক তেনেধৰণে কৃপালু গুৰুজনৰ শব্দভাগৰ বিশেষণ এইটোৱেই হে কৃষ্ণ তুমি মাত্ৰ সত্য শুদ্ধ আৰু সনাতন তত্ত্ব কেৱল তুমিহে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ সত্য শুদ্ধ জ্ঞান অখণ্ডিত তোমাৰ বাহিৰে বাকীবিলাক আৱৰ যতক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত তুমি এই চৰাচৰ জগতখনক ব্ৰহ্মাকে আদি কৰি মহাদেৱে শংকৰকে আদি কৰি কালীভদ্ৰা দুৰ্গা ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বায়ু বৰুণ এই গোটেইবিলাক তোমাৰ মায়াৰ দ্বাৰাই নিৰ্মাণ কৰা অবস্তু মায়াৰ কল্পনা মায়াৰ কল্পিত গতিকে লৈ সেইবিলাক শুদ্ধ নহয় সেইবিলাক সত্য নহয় সেইবিলাক চৈতন্য নহয় সেইবিলাক অচেতন সেইকাৰণে অচেতন কাৰণে আমাক বঢ়াৰপুৰ গুৰুজনাই সেই যুগৰ প্ৰাৰ্থনাৰ জৰিয়তে এই জ্ঞানটো প্ৰদান কৰিছে মন কৰক ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যায় ব্ৰহ্মা আদি কৰি যিমানবিলাক জীৱ কি কেনেকৈ আছে মায়াৰ সজ্জাতেই মগ্ন হৈ আছে
তুমি কি চৈতন্য সনাতন অৰ্থাৎ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ জীভাগ তত্ত্ব সেই অৰ্থত কৈছে তুমি কি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নেউক নাথ জগাই এতিকেলৈ এই চৈতন্য তত্ত্ব যি ভাগ চৈতন্য হ'ব সেই ভাগহে সত্য হ'ব যি ভাগ বস্তু চৈতন্য সত্য হ'ব সেই ভাগহে শুদ্ধ হ'ব যি ভাগ বস্তু চৈতন্য সত্য শুদ্ধ হ'ব সেই ভাগহে পৰম জ্ঞান সম্পন্ন মহাতত্ত্ব হ'ব পৰমানন্দ মহাতত্ত্ব হ'ব আৰু সেই ভাগৰ বাহিৰে সকলোবিলাক অবস্তু সেইকাৰণে ঋগ্বেদৰ 2 নম্বৰ মন্ত্ৰ ভাগত এই জ্ঞানটো প্ৰদান কৰিছে মন কৰিব লগা ঋগ্বেদৰ এই মন্ত্ৰ ভাগে কি বুলি কৈছে মন কৰক সৰ্বে বেদায়ত পৰমাম মনন্তি তপাংসি সৰ্বা নিচয়ত বদন্তি यदि सन्तो ब्रह्मचर्यं सरन्ति तत्त्वे पदं संग्रहेण ब्रवीमि ओम मेत्वेति तत् सर्वे वेदायत परमामनन्ति आमी ऋग यजु साम अथर्व सकलो वेदर आराध्य इष्टदेव सेव्य पुरुष एजने आछे भगवान कृष्ण और সেই কৃষ্ণৰ শৰণতে আমি ঋগ যজু সাম অথৰ্ব চতুৰ্বেদে সমস্ত বেদে আমি যাৰ পদত সদায় সেৱা ধৰি থকা হয় এক জ্ঞানটো কৈছে বেদে তো বেদে কৈছে যে স্বয়ং বেদসমূহে চাৰিখন বেদে আমাক এই জ্ঞানটো কৈছে যে বেদে কৈছে যে আমাৰ সেব্য আমাৰ বন্দনীয় আমাৰ শৰণ্য ইষ্টদেৱ ভজনীয় ইষ্টদেৱ এজন ভগৱান কৃষ্ণ আৰু আমি কি কৰিছো বৈদিক নীতি নিয়ম বুলি কালী ভদ্ৰা দুৰ্গা ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বায়ু বৰুণ বৈদিক নীতি নিয়ম বুলি শ্ৰাদ্ধ পিণ্ড বেদৰ জ্ঞান মাৰ্গ বুলি বেদৰ বাণী বুলি আমি বেলেগ বেলেগ মত সামুটি মাৰি ধৰিছো আৰু বেদে স্বয়ং কৈছে যে আমাৰ আৰাধ্য ইষ্টদেৱ এজন সেইজন কেৱল ভগৱান সেই ভগৱানক তুষ্ট কৰিবৰ কাৰণে যজ্ঞ কৰিব লাগিব নি সেই ভগৱানক প্ৰসন্ন কৰিবৰ কাৰণে পূজা পাতল কৰিব লাগিব নি সেই ভগৱন্তক প্ৰসন্ন কৰিবৰ কাৰণে দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড পাতিব লাগিব নালাগে সেই ভগৱন্তক প্ৰসন্ন কৰিবৰ কাৰণে এটাই উপায় আছে কি উপায় যে কীৰ্তন গ্ৰন্থৰ 3য় অধ্যায় যে দিছে বেদে যে আহ্বান কৰিছে তোমাৰ পৰম জ্ঞান দিউক মাধৱ মুক সুখে দুখে যিটো দিনহীন দিউ সেই নাৰায়ণ শ্ৰৱণ কীৰ্তন ভক্তি নহু যেন বেদৰ অধীন অৰ্থাৎ এই ঋষিমুনি বিলাকে কোৱা বেদৰ জ্ঞান বেদৰ মত বুলি কৈ থকা এই নিয়মবোৰৰ অধীন যাতে আমাক তুমি হ'বলৈ নিদিয়া আমাক এভাগেই মানে কৃপা কৰা তোমাৰ শ্ৰৱণ কীৰ্তন ভক্তিক আমাক কৃপা কৰিবলৈ হওক তে সেইকাৰণে ব্ৰহ্মাই কি কৰিলে মন কৰকচোন ব্ৰহ্মাই বেদৰ মত বেদৰ তত্ত্ব কি উদ্ধাৰ কৰিলে মন কৰক চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী সেই নাৰায়ণ নামলৈ শুদ্ধ কৰো আমি চিতকায়া হৰি সন্তোষৰ কাৰণ আনন জানি একদম পোনপটীয়াকৈ ব্ৰহ্মাই সিদ্ধান্ত দিলে কি বুলি নাৰায়ণ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম প্ৰকাশ কৰিলে চাৰিখন বেদৰ ঋগ বেদৰ পৰা না আৰু যজুৰ বেদৰ পৰা ৰা আৰু অথৰ্ব বেদৰ পৰা ইয় আৰু সামবেদৰ পৰা ন এই চাৰিটি আখৰ চাৰিখন বেদৰ ঋগ্বেদৰ ৰাকে ঋগ্বেদৰ সাৰ হিচাপে গ্ৰহণ কৰিলে নাকে ঋগ্বেদৰ সাৰ হিচাপে গ্ৰহণ কৰিলে আৰু ৰাকে যজুৰ্বেদৰ সাৰ হিচাপে ল'লে আৰু ইয়কে সামবেদৰ সাৰ হিচাপে ল'লে আৰু নকে অথৰ্ব বেদৰ
সাৰ হিচাপে ল'লে। সাৰক কাঢ়ি আনি ব্ৰহ্মাদেৱে প্ৰকাশ কৰিলে, বেকত কৰিলে, লগ লগালে 4টি আক্ষৰ, নাম হ'ল নাৰায়ণ। এই নাৰায়ণ নাম মহাতত্ত্ব, মহামহিমা ইমান মহান যে থৈলে নাৰায়ণ বাণী, ব্ৰহ্মাই বেকত কৰি থলে নাৰায়ণ নাম থলে। এতিয়া সেই নাৰায়ণ নামকে লৈয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া। নাৰায়ণ নামৰ জৰিয়তে ভগৱন্তৰ নামৰ যোগেদিহে ব্ৰহ্মাই কৈছে, হে বাপ সমস্ত, হে মানৱ, কোনোজন মানুহে কেতিয়াও যোগ সাধন কৰি, কেতিয়াও দান দক্ষিণে শ্ৰাদ্ধ পিণ্ড প্ৰায়চিত কৰি কায় আৰু চিত্ত শুদ্ধ কৰিব নোৱাৰে। কেৱল কায় আৰু চিত্ত শুদ্ধ কৰাৰ একমাত্ৰ উপায় কোনো প্ৰায়চিত নকৰি নহয়। গতিকে উপায় চিত্ত আৰু কায় শুদ্ধ কৰাৰ একমাত্ৰ উপায় হ'ল ভগৱন্তৰ নাম। শুদ্ধ কৰোঁ আমি চিত্ত কায়া। নম্বৰ 1। 2 নম্বৰত ক'লে যে হৰিক প্ৰসন্ন কৰিবৰ কাৰণে একমাত্ৰ পন্থা হ'ল তেওঁৰ নাম। হৰি সন্তোষৰ কাৰণ আন নাজানি। তো এইবুলি ব্ৰহ্মাই বেদৰ মতামত, বেদৰ সিদ্ধান্ত দিলে আমাক হৰিৰ ভকতি। ভগৱানে কৃষ্ণই ক'লে যে মই বিনে বেদে কিছু আন নবাখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ সি মানে। ভগৱান কৃষ্ণই বেদৰ মত আমাক আগবঢ়ালে, ভগৱন্তৰ ভকতি বুলি, ঈশ্বৰৰ ভকতি বুলি। আকৌ ঋগবেদৰ প্ৰথম মন্ত্ৰটোৱে ক'লে সৰ্বে বেদায়ত পদমামনন্তি। আমি সকলো বেদে যাৰ পদতে সদায় সেৱা ধৰি থাকোঁ। কেৱল আমিয়ে নহয় বাপ সমস্ত, যদি চন্তু ব্ৰহ্মচৰ্যম চৰন্তি, যদি ব্ৰহ্মচাৰীসকলক এই পৃথিৱী মণ্ডলৰ মহা ব্ৰহ্মচাৰীসকলক গৈ আপোনাসাবে যদি মতামত লয় যে আপোনাসাবে কাৰ প্ৰসন্নৰ কাৰণে, কাৰ কি উদ্দেশ্যত আপুনি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিছে, তেখেতলোকক ক'ব ব্ৰহ্ম প্ৰসন্নৰ কাৰণে। তপাংসী সৰ্বান নিশ্চয়ত বদন্তি। মহা তপীসকলে তপ আচৰি আছে, সেইসকলক গৈ সোধকগৈ এই বুলি বেদসমূহে কৈছে। সেই তপীসকলক যদি সোধা যায় যে আপোনালোকে কিহৰ কাৰণে ইমান ঘোৰ তপ কৰিছে, ব্ৰহ্ম সন্তোষৰ কাৰণে, ব্ৰহ্ম লাভৰ কাৰণে, ব্ৰহ্ম প্ৰাপ্তিৰ কাৰণে। গতিকে মহা তপীসকলৰ সন্মত ব্ৰহ্ম ঈশ্বৰ, ব্ৰহ্মচাৰীসকলৰ সন্মত ভগৱান ঈশ্বৰ, আৰু যিসকল গতিকেলৈ যিসকল বেদসমূহৰ মত হ'ল ভগৱন্তৰ ভকতি, ব্ৰহ্মাৰ মত হ'ল ভগৱন্তৰ ভকতি, বেদৰ কেৱল একমাত্ৰ মত হ'ল, একমাত্ৰ বেদৰ তত্ত্ব হ'ল ভগৱত ভক্তি। ভগৱানে কৃষ্ণই ক'লে বেদে মোৰ বাহিৰে কাৰো কথা কেতিয়াও নাই কোৱা। কিন্তু অতি দুখৰ কথা, অতি পৰিতাপৰ কথা, তৎসত্ত্বেও আমি কিন্তু সেই পৰম্পৰাতহে আমাৰ ৰতি প্ৰীতি শ্ৰদ্ধা। স্বয়ং ভগৱন্তই কোৱা কথাটো আমাৰ মনে নধৰা হ'ল, ব্ৰহ্মাই দিয়া সিদ্ধান্ত আমাৰ মনে ঢুকি নাপায়, বেদে কোৱা সিদ্ধান্ত আমাৰ মনে ঢুকি নাপায়। গতিকে পৰম্পৰাৰ মহিমাৰ প্ৰভাৱত, পৰম্পৰা এনেকুৱা এটা প্ৰভাৱ হ'ল যাৰ প্ৰভাৱত আজি বেদৰ সেই পৰম্পৰাগত নীতি নিয়ম যদি আপুনি কৰি আছে, তেতিয়াহ'লে সমাজে আপোনাক ভাল বুলি ক'ব। যদি তাৰ ব্যতিক্ৰম কৰে, তেতিয়াহ'লে আজি আপোনাক সমাজৰ পৰা ছুট কৰাৰো অভাৱ নাই। প্ৰভু সমস্ত, আমি যোৱাকালিৰ বেদৰ উৎপত্তিৰ সম্পৰ্কত কিছু কথা কোৱা হ'ল, আৰু আজি আমি বেদৰ অভিপ্ৰায় বা বেদেনো কি কয় এই সম্পৰ্কত আমি অকণমান সময় এনেধৰণে কথাখিনি ৰখা হ'ল। এইখিনি কথা আমাৰ নিজা নহয় বাপ সমস্ত আই মাতৃবৃন্দ। আপোনাসবে চাব ঋগবেদত আছে, আপোনাসবে চাব নামঘোষা গ্ৰন্থত আছে, আপোনাসবে চাব ভাগৱত গ্ৰন্থৰ কৃষ্ণ উদ্ধৱ সম্বাদত আছে, আপোনাসবে পাব কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থৰ বেদস্তুতি 3 নম্বৰ, 1 নম্বৰ, 2 নম্বৰ সমস্ততে বেদৰ অভিপ্ৰায় উদ্দেশ্য বিষয়ক এই কথাখিনি কৃপা কৰি থৈছে। আমি মাথোন গুৰুজনাৰ আধাৰত প্ৰকাশিত হৈ থকা আমাৰ ভাষাত আমি ঢুকি পোৱাতে থকা বেদৰ যিখিনি নিয়ম বা বেদৰ যিখিনি ৰীতি বা বেদৰ যিখিনি নীতি, এই কথাখিনি মাথো আমি আপোনাসবৰ সন্মুখত আগবঢ়াইহে দিয়া হৈছে। আপোনাসবৰ বিচাৰৰ কাৰণে আমি
প্ৰকাশে কৰি দিয়া হৈছে। ইয়াত আমাৰ নিজা বুলিবলৈ একো নাই। তথাপিতো এইকণ সময় আমি কওঁতে আমাৰ হয়তো নিশ্চয় বঢ়া দুটা আমাৰ সামান্য চিন্তা শক্তিৰে আমি যেনেধৰণে ক'ব লাগিছিল কৰিব লাগিছিল তদ্ৰূপ পৰা হোৱা নাই। গতিকে আমাৰ ভুল ত্ৰুটি যদি কিবা ৰৈ যায় আপোনাসৱে নিজ কৃপাগুণে প্ৰসন্ন হ'ব, আৰু যদি কিবা আপোনাসৱে সংশোধন কৰি দিয়াৰ যদি মানসিকতাৰ সৈতে আমাক কৃপা কৰে আমি পৰম কৃতাৰ্থ হ'ম। আমাৰ যোগাযোগৰ ব্যৱস্থা আমাৰ ভিডিঅ' ভাগত নিশ্চয় আছে, আপোনাসৱে পাব। গতিকে আজিৰ কাৰণে আমি বেদৰ অভিপ্ৰায় বা বেদে কিনো কয় এই সম্পৰ্কত ইমানকে আমি আগবঢ়োৱা হ'ল। কৃষ্ণ কৃষ্ণ কৃষ্ণ।